থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ব্লগটো কি হ'ব যাই আছে। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনাৰ মই অন্য এটা সুন্দৰ ব্লগতে স্বাগত জনাইছোঁ। আৰু আজি থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ব্লগটো কি হ'ব যাই আছে। আৰু গাইছ এই বছৰৰ শেষৰটো দিন আৰু আজি আমি খানা খাম গোটেইকেইটাই। এই বছৰটো কি ভাল কাম কৰিলোঁ কি বেয়া কাম কৰিলোঁ নাজানো, আহিলে মানে মৰাৰ পিছত গম পোৱা যাব। তো বাকী আমাৰ খানা যা চলি আছে, বাজাৰ চাজাৰ কৰিলোঁ কেইটামান, মানে চুঙা পঠাক এটা সিটা আনিলোঁ, তাৰপিছত আৰু কি আনিলোঁ সৰু গলা আনিলোঁ। ৰাতি 12টা বজাত খাবা যাবাৰ বনাইছোঁ, যাবাৰ ভ্লগটো আপলোড দিব নাপালোঁ। আৰু কি আৰু কিবা এটা আনিছোঁ দে গাইছ। আৰু কোনো নাছিল লগত খেলি আছে ই, বাকী খৰি এইলা আছে আৰু তাতে আছে থোৱা আৰু কেৰাহী চেৰাহী লাগব, কেৰাহী চব বুক আছে খালি কলিয়া। আৰু মাংস থাকব গাইছ ব্ৰইলাৰ, বেলেগ মাংস নাথাকে। আৰু আমি নিমাইছোঁ বাঁহৰ মূৰা, সেইলা বাঁহৰ মূৰা আছে। তো আমি এনেকুৱা হৈছে যেন আমি তিনিটা একেলগে খানা খাম, সেনে হৈছে আমি তিনিটা ক'ব লগা হৈছে। আজিকালি বেলেগ চলি নাহিহে আমাৰ, গতিকে সেয়াৰ আৰু নিটো এটা কথা আছে, এতিয়া অলপ পিছত কৈ আছোঁ ৰ। তো গাইছ মই যে আছোঁ মানে বস্তা খান আনবা মানে বাঁহৰ মূৰত নিব লাগিব। আৰু ভোজন তাতে খাইলা তাতে পৰা কাটি আছে বাহঁতো যাব লাগিব। আৰু নিটোৰ কথাটা মানে কি হৈছে জানা গাইছ, মানে সি মানে এই এটা আপি মানে ভাল পায়, মানে মই ধৰ নাম চাম ক'ব নোৱাৰা, সেই ভিডিঅ' চিডিঅ' চাই অলপ বেয়া কথা। বাকী চাই আছে যদি বেয়া চাই নাপাবি, অলপ লাহে লাহে কৈছোঁ। মানে আপিতে ভাল নাপায়, নিটো ভাল পায়। মানে মই নিটো মানে খানা খাব খুজিছিল, মানে তাই বোলে পইচা নাই, মানি প্ৰব্লেম। মানে আমি এটা গ্ৰুপ খুলিছিলোঁ, তাতে মেছেজ দিছে তাই বোলে মানি প্ৰব্লেম। মোৰ ভালে কথা, পইচা নাই এখন খাব নালাগে। যদি গম পাওঁ গাৰ্লফ্ৰেণ্ডক বস্তু দিব, কি গিফ্ট দিব বোলে, সেইকাৰণে বোলে পইচা নেদে খানা নাখায়। এই আৰু নাখা এখন কি ক'ম। কিন্তু আপিতে কিন্তু ভাল নাপায় গাইছে, আপিতে ভাল নাপায়, সি ভাল পায়। বস্তা লৈ এইবাৰ আছোঁ বাহঁৰ তলত, মানে ভোজন তাতে আছে, মানে বাঁহ কাটি আছে, বাঁহ ধৰি খৰি বেচি আছে। আৰু এই 2024 বছৰটোত কাৰোবাৰ কাৰণে জীৱনৰ পৰা আঁতৰি কৰিছে, আৰু কাৰোবাৰ নতুনকৈ আহিছে ৰিলেশ্যনত। তো এই আৰু আমাক আৰু কাই হ'ব গাইছ, যিহে থপৰা আৰু গাইছ কি কৰিম। এই জীৱন এই লাইফ এনেকৈ চলি আছোঁ আৰু বছৰ ধৰি যাই আছে। মানে জীৱনত কিছু কৰিব পৰা নাই গাইছ, পঢ়া শুনাৰ বাহিৰে। পঢ়া শুনাটো সেয়ে ৰহাত তলে আৰু এনেকৈ চলি থাকিব লাগিব গাইছ। কোনদিনা মোৰো ঠিক নাই, তো যিদিনা নমৰো সিদিনা ভ্লগ চাই পাওঁ। তো গাইছ চব সকলো বাদ দিলোঁ, খাই ধেমালি ফূৰ্তি। এইবাৰ আছোঁ মানে খানাৰ মানে টপিকলৈ পূৰা বাঁহৰ মূৰা কাটা হৈছে আৰু বাঁহৰ তলে যাই আছোঁ। আগত আছে ভোগাইছে কোনো সেইলা যি হৈ চলি থাকিব গাইছ। বৰ্তমান আছে আমাৰ খানাৰ মানে মেইন উদ্দেশ্য। তো খানালৈ মানে চব যোগাৰ কৰি আছোঁ। আমি তিনিটাহে দিলে একলা খানা খাম। ঐ আমি তিনিটা একলা খানা খাম নেকি, বেলেগ চলি নাই মস্ত নেকি হা? নাই পেৰিম এটা ব্ৰইলাৰ গাইছ, চব খাব লাগিব। তো গাইছ মই ডাইৰেক্ট আহিলোঁ, মানে বাৰী বেৰি আহি গ'লোঁ। মই ডাইৰেক্ট মানে চানা ঘৰত যাই আছোঁ, মানে চানা হ'লে খানা খাইছোঁ 100 টকা এটা নিব লাগিব না, 100 টকা লৈছোঁ। তো পইচা ল'ম আৰু তাত ভোজ আগত যাম, মানে আৰু টম্বু টানবাই আছে। কি কৰে আইডি চানা খাই আছে। আহিলোঁ চানা ঘৰৰ বাৰে, মানে 100 টকা মানে এটা 2 টকা আছে, আৰু পইচা পাতি নাই, ইকিনে অলপ অসুবিধা হৈছে। ভোজ সুধিব লাগিব 50 হয় নে নহয়। এনে সৰু চলিলে মানে 50 টকা লৈছোঁ, তথাপিও ই অলপ ডাঙৰ আছিলো বৰ্তমান মানে মেট্ৰিক দিব। তো চাওঁ 50 টকা হয় নে নহয়, ভোজ সুধি যাওঁ কি কয় দেখিছোঁ। তো মই চানা ডাঙৰ পৰা আহি হাম চাং পূৰা কুৰা চুৰা পতি আছে পূৰা। আৰু চানাৰ 50 টকা হ'ব না, 50 টকা মিঠেলা আৰু মছলা হ'ব, মানে মিঠেলা 80 টকা কৰি আৰু মছলা পাতি 20 টকা, 100 টকা চানাটা হৈ গৈছে। আৰু মুখি চাফা হ'ব লাগে আৰু বঢ়া এটা হৈছে। তো লগ পাইছোঁ আৰু বেলাটি ভাত খোৱা হ'লেই, আৰু এতিয়া হৈছে সময় হৈছে 2:30 চাব লগা হ'লেই বেলাটি। সেই আমাৰ গোটেইখিনি একদম কমপ্লিট মানে ডান হৈ গ'ল। আৰু মানে এই তিলপাখান দিব লগা আছে। আৰু এতিয়া সময় হৈছে প্ৰায় 3টা আৰু বাজাব লাগে নেকি, বাজাৰ যাব লাগে। ভাতকেইটা খাই আহিব লাগে, 3টা বাজিল। তো লগ পাইছোঁ একদম বাজাৰ যোৱাৰ সময়ত। Many minutes later. তো গাইছ আমি মাতি এবাৰ আহি গ'লোঁ। এতিয়া সন্ধিয়া হৈছে প্ৰায় 5:30 বাজিলে। আৰু এতিয়া চিংৰা আছে আৰু আহুনো আছে গোটেইকেইটা। মই ভাগে দেখা আৰু চাইকেল চলি আছোঁ। 3জনে গৈছিলোঁ বাৰু বাজাৰ চাজাৰ কৰি। আৰু মাছ মানে এটা ব্ৰইলাৰ আছিল, এতিয়া কম হৈছে আৰু অলপ আনিলোঁ। মানে আৰু মাছৰ কিমান আনিছোঁ আমি, মাংস আৰু 5 কেজি এই নহয় 1 কেজি আনিছোঁ, মানে কম হ'ব মানে সেইকাৰণে আনিছোঁ। আৰু হস্পিটেল পালোঁ বহুত আছে তাৰ আছে
কমাব নানছোঁ তো সৌতে লগ পাই আছোঁ পইচা কৰিব আহি গ'লোঁ আৰু যাব লাগিব পিছত মানে টম্বু চম্বু টানি আহিলোঁ তো খেচ লৈ আছে অলপ পিছত যাম আৰু মই এতিয়া মানে মই ঠাণ্ডা আপোনাৰ কাপোৰ পিন্ধি নাই তলত গোটেই ঠাণ্ডা লাষ্ট কাপোৰ পিছত পিন্ধি যাম অলপ পিছত ঠাণ্ডা না ঠাণ্ডা না বিৰাট লাইট আহি গ'ল কি ঠেং আহি গ'ল কিয় ঠেং বোলে ঠেং না কেনে কেনে তুমি দেখা দেখা দে বেলা পাবি সোনা কুলিয়া নেনা তোমার মই ভাল দে ৰৈ ঐ ফুল ভাল না হা ভাল না তই গৈছিলে এইটাৰে মোৰ ঐ কি কোৱা কি কোৱা আমাৰ বক্সটা হৈছে এইটা কবিতা লাগব আজি খানা আমাৰ এতিয়া হ'ব আৰু মোটা দেখি আছোঁ আৰু কোন আহিলা মানে ঘৰত গৈছে আহি আছে দেখি আছোঁ আৰু চানা হৈছে এইবাৰ নাখা খাইছে তো গাইছ তাতে খানা চলি আছে আৰু মই অলপ আছোঁ বাহিৰ ফালে আৰু কোন আছে ঐ কোনো এইফালে আটো উঠি আটো মাংস অলপ থোৱা দিবি কেনা নতি দেখুৱে বাল তই ভালাৰে হ'ব কৰিবি কি এটা আৰু আমাৰ তম্বু চাৰিটা চাব পাৰে পুৰা চানি দিছোঁ আৰু লাইট চাইট পুৰা দিছোঁ আৰু বক্সটা থৈছোঁ তাতে পুৰা গান পাইছোঁ মানে গান ডালৰ কাৰণে অলপ বন্ধ কৰিলোঁ মানে ভিডিঅ' কৰাৰ কাৰণে আৰু বিউটি আছে এইফালে কেনে কি কাটি আছা বঢ়িয়া আৰু এইফালে লিজা আছে আৰু এইফালে ৰীমা কেনে ভালে আলু চালু কাটি আছে আৰু পিঁয়াজ কবি তো খাব লগা হ'ব আৰু কিন্তু কোনো আহিবা নাই গাইছ কোনো আহিছে সেইবোৰ চাহ বনাব বুলি আজি লাল চাহ কোনো লাল চাহ বনাব গম পা অঁ এই কৈছে আদা দি বনাব বোলে এই মালটা আহি নাই এখনো আদা লগ পাইছোঁ তাৰপিছত মানে চাহ খাব পাৰা নাই এখনো সময় হৈছে 7:41 চিংৰা আনিছোঁ এটা 5টা আনিম চিংৰা লাষ্ট টাইম বিদে গাইছে ভইচে ফেলে জুইত আছে লাইট চাই পুৰা ফিটিং কৰা আছে চব কবাৰী যদি টেমা চালা বেলেগ কবি চবি গোটা হৈ গৈছে পিঁয়াজ আছে চব আছে আৰু কয়া মৰা চানা কেনে চিংৰা তাই এটা দে একবাৰে যাব তো বঢ়িয়াকৈ মোৰ চিংৰা এটা আহিছে আৰু চাহ একাপ আহিছে নাখাওঁ দিবি চিংৰা আনিছিলোঁ 10টা ক'ত থাকা মানুহ বঢ়িয়া পুৰা বাকী ল হা এতিয়া চাহ খাই উঠি খাম বঢ়িয়াকৈ বাকী ল কেনে গাইছ আৰু কোনো আহে নাই এখন কোনো থৈ দিবি এটা আমাৰ কৰিব যে বহি দিলাক ৰান্ধি নিছে ৰীমা আৰু তই কি 7 পাক দি পাইছে ইয়াতে কা বনাব চানা চানা দে দে বক্স বাজা দো বেছ দে আৰু তোৰ নৰে চাই দিছোঁ চব আৰু সিহঁতে কি কবি কোনোটা বাদ দিলে নাহে নাই বাৰু আৰু এইগতে খেলি আছে শুন আৰু কোনো চাবি নেকি পুৰা গান গাইছে আৰু ভোজে খেলি আছে আৰু আমাৰ টেমা আছে খুন্দ আছে নেকি পিন্ধো অলপ গান এটা শুনি দি আছোঁ এই পুৰা হেডফোন চেডফোন লৈ একেবাৰে কেনে এই কিবা কওঁ না অলপমান ভাতটো কৰি ভাল লাগে কিবা ৰাইজে ভাল পাই দে দে ক কিবা ক পুৰা কট চট পিন্ধি দিছে দেখিছে দে ক আৰু তোক পইণ্ট ক'ব লাগিব নাও এটা দিম নেকি ডেছক্ৰিপশ্যনত এই দিম দে দিব গৈ ফাগুনৰ দিনতে তো গাইছ আমাৰ মানে খানা চানা ৰন্ধা হৈ গ'ল মাংস হৈ গ'ল ভাত হৈ গ'ল পাপৰ হৈ গ'ল ভাজা হৈ গ'ল তো চব হৈ গ'ল আৰু এইফালে হৈছে ভৱেছে বেলেগকৈ বহিছে তই জুগুৰি খাবি নেকি বঢ়িয়া আৰু মাকে মানে বাঢ়ি আছে আৰু এইফালে গোটেই দি আছে আৰু ময়ো ক'ত বহিম ডিচাইড হোৱা নাই অকণো চবে মিলি আছে তাকেতো এতে মিলে লওঁ নেকি মানে ৰিভিউটা ল'বলৈ মানে সেইকাৰণে মই অলপ বহা নাই আৰু মাংস কিন্তু পূৰা বনাইছোঁ দেই গাইছ বঢ়িয়াকৈ বাঢ়ি দি ৰ লৈ আছোঁ আৰু আমাৰ কুকুৰটা আছে মানে সাৰা চালে দিম দেই ইয়াক তো কথা বাই লওঁ তাৰপিছত লগ পাই আছোঁ কেনে হৈছে খাই নাই এটা বাইট লৈ দেখি দি
কেনে ৰিভিউ ক কেনে 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 চানা কেনে একদম ভাল খাওয়াই নাই এখনো কেনে খাই নাই গল বেক্টেৰিয়া দেখোন মোৰো আহি গ'ল বঢ়িয়াকৈ পাপৰ আছে তাৰপিছত তোৰ নাখা নেকি হা ব দিব দে মাই অ' বেছ খা তো আছোঁ বঢ়িয়াকৈ খাই লওঁ খাই দিলোঁ লগ পাই আছোঁ আঞ্জা লাগে বঢ়িয়া হেৰা যোৱা হৈছে নেকি গাইছে নকলি হ'ব দে ইহেৰে গাইছে কেনে হৈছে কেনে হৈছে ইফালে চাই ক অঁ খা হলাকে আঞ্জা শুকাইছে ৰ হ'ব হয় বেছ হা তো গাইছ মই ৰাস্তাত একলাকে ওলাইছোঁ আৰু এতিয়া সময় হৈছে প্ৰায় 11:45 আৰু সময় আছে মাত্ৰ 15 মিনিট গাইছ তো মানে হেপী নিউ ইয়াৰ হ'বই গাইছ 2024টো মানে ভালে বেয়া গেল ভাল মানে ভালৰ পাৰ্চেণ্ট কম কিন্তু বেয়াৰ পাৰ্চেণ্ট অলপ বেছি গাইছ কিয় মই লগতে মানে একদম খুলি মেলি নকওঁ এনেই আৰু গাইছ সেই আৰু ভাত পানী খালোঁ তো অলপ পিছত আৰু সৰু গলা এটা আছে সেইটো খাব লাগিব মানে 12টা বজাৰ লগে লগে একদম 12টা বজাৰ লগে লগে কাৰেক্ট গাইছ তখন লগ পাইছোঁ গাইছ আমাৰ খানা চানা হৈ গ'ল আৰু সময় চাওক 12টা একেই হ'ল উপায় নাই আৰু তো কেনে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ 24টা গেল ভালে বেয়াই কাৰোবাৰ যদি মনত কিবা দুখ চুখ দিছোঁ বেয়া চেয়া নহ'বি নেকি বঢ়িয়া এটা বম আছিল ঐ মজা আৰু দি কেলে ভাল আছিল ফুচ হে 25টা হেৰি হয় নেকি ফুচি হয় নেকি এতিয়া যাব যাব অ' মাই তোক মোক কি ৰে বাৰীত কি বাৰী এটা কি বাৰী মজা আন্না ইয়াৰ কিবা কবি 25ৰ বিষয়ে ফংচনটো মাৰিলোৱে আৰু হেপী নিউ ইয়াৰ আহিল 2025 আহিল 24 গুচি গ'ল তো এইবাৰ আমাৰ সৰুকৈ এটা আয়োজন কৰা হৈছে মানে এই সৰু গল্লাটো কিমান আছিল 300 গ্ৰাম না আছিলে গল্লা আহি গ'ল সৰু গল্লা আৰু চবে খাই আছে কেনে বঢ়িয়া পাইছে না ভাগত কেইটকা পাইছা 8 টাকা আছে গাইছ কোনো খা বঢ়িয়া হাই কিন্তু বক্সটা নহল গাইছ বেক লাগা এতিয়া The next day. ৰাতিপুৱা হৈ গ'ল কালি মানে ভ্লগটা চেছ কৰা নহ'ল আৰু কোনো হৈছে এতিয়া সময় হৈছে প্ৰায় 9:30 বাজি গ'ল আৰু আহোঁ যাব চিৰি যোৱা মানে আজি হকিটা বাৰ্থডে আহাৰ তো গোটেইখিনি ওলাইছে মোক বাৰু কোৱা নাই মই ক'লে যাম নকাকৈ কি যাম গাইছ তো চাই দিয়কচোন আমাৰ তাত চাগে সলকা লগা আছে ভৱিষ্যত অহা নাই ইয়াৰ পিছত আহিলাম আৰু মোৰ ড্ৰেছ হাফ পেণ্ট আহোঁ যাব ওখানে হা অঁ ক'ত যা বঢ়িয়া এতিয়া ভ্লগত দিম দে অঁ তো গাইছ মোৰ ফালৰ পৰা সকলোকে আৰু একবাৰ হেপী নিউ ইয়াৰ এই 2024টোতকৈ আৰু বেছি ভাল হয় টেষ্টটো বাৰু ইমান খাচ নহ'ল 24টা ভালে গ'ল তাৰ মাজতে বেয়া আছে এটা যিবোৰ মানে ক'ব নোৱাৰিম তোৰ কেনে গৈছে 24টা ভালে বেয়া গৈছে মিলি গৈছে তো গাইছ হৈ গ'ল ৰাতিপুৱা আৰু কালি ভ্লগটো মানে মই চেছ কৰিব পাহৰি গৈছোঁ আৰু কাৰণ টোপনি হৈছিল তো গাইছ আজি হৈছে 2025 জানুৱাৰী মাহৰ 1 তাৰিখ চবে জানে জানুৱাৰী মাহৰ 1 তাৰিখ বুলি তো গাইছ মই আছোঁ বৰ্তমান 10ৰ ভিতৰত আৰু 2024টো যাতে যাৰ যি ভালে বেয়াই বাধা ভাগিনী সকলো গেল তো সেইবিলাক বাদ দিয়া আৰু 2025 যাতে ভালে গ'লে যায় তাৰে কামনা কৰি আজি ভিডিঅ'টো প্ৰায় ইমানখিনি আছিল লগ পাইছোঁ 2 মাহ পিছত কাৰণ পৰীক্ষা চলি আছে চলা নাই হ'ব আৰম্ভ হ'ব আৰু লগৰ আছে ভৱেশ কিবা কৈ দি কি কম কিছু আহিবা দি আৰু আছে লগ পাম মোৰ বাক্য নাই ক'ব লগা বাক্য নাই আৰু তোৰ মোৰ শব্দ নাই মোৰ বাক্য নাই আৰু শব্দ নাই বাক্য শব্দ নোহোৱাকৈ আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল লগ পাইছোঁ নেক্সট ভিডিঅ'ত আৰু আমাৰ ষ্টেণ্ড মানে ফটো চাই উঠিম লাষ্ট ভিডিঅ' বুলি আৰু টাইমটো আছিল ইটো মানে ৰাতি ভালকৈ সেনেকৈ দেখা নাপায় না তো বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত বাই